সন্মানীয় সাংবাদিক বন্ধুসকলৰ লগত আমি নিমন্ত্ৰণ জনাই এইকাৰণে আনিছোঁ। ৰাজাগাদুৱা জিলা পৰিষদ সমষ্টিত AIUDF দলৰ আমি প্ৰাৰ্থিত্ব দিব পৰা নাছিলোঁ। সময়ৰ নাটনি হৈছিলে আৰু কিছু ৰাজনৈতিক কিছু কুচক্ৰান্তৰ বলি হ'ব লগা হৈছিলে। আমাৰ আজি ৰাজাগাদুৱা জিলা পৰিষদ সমষ্টিৰ 7টা পঞ্চায়তৰ আঞ্চলিক সভাপতি, আঞ্চলিক কমিটিৰ বিষয়ববীয়া, যুৱ মৰ্চা, মহিলা মৰ্চা, ছাত্ৰ মৰ্চা সকলোকে লৈ আমাৰ কেইবালানি আলোচনা হৈছে আৰু আলোচনাৰ অন্তত আমি দলীয় AIUDF দলৰ সিদ্ধান্ত মৰ্মে আমি নিৰ্দলীয় প্ৰাৰ্থী সন্মানীয়া এডভোকেট ছাবিকুন নাহাৰ বাইদেউক আমি AIUDF দলৰ পৰা সমৰ্থন জনাইছোঁ। যিহেতু আমাৰ এই ৰাজাগাদুৱা জিলা পৰিষদ এলেকাত যথেষ্ট UDF ভোটাৰ আছে। আজিৰ তাৰিখত আমি 60%তকৈ অধিক AIUDF ভোটাৰ থকা এটা জিলা পৰিষদ সমষ্টি হয়। দুৰ্ভাগ্যবশতঃ আমি যিহেতু কেণ্ডিডেট আমি দিব পৰা নাছিলোঁ, এই সৰ্বসাধাৰণ ভোটাৰ, দলীয় প্ৰতিনিধি তথা সংগঠনৰ প্ৰতিজন বিষয়ববীয়াই একেদিন খুব বিমূৰত আছিলে, দুশ্চিন্তাত আছিলে। আজি আমি সকলো দুশ্চিন্তা আঁতৰাই ৰাজাগাদুৱা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ছাবিকুন নাহাৰক আমি AIUDF দলৰ পৰা সমৰ্থন আগবঢ়াইছোঁ। আৰু আমি যিটো বাতাবৰণ দেখা পাইছোঁ, বৰ্তমান যিসকলে বিভিন্ন দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে, কংগ্ৰেছ, AGP, সৰ্বসাধাৰণ ৰাইজে সেই প্ৰাৰ্থীসমূহ গ্ৰহণ কৰিব পৰা নাই, গ্ৰহণ কৰি লোৱা নাই। সৰ্বসাধাৰণ ৰাইজ অপেক্ষাৰত হৈ আছে AIUDFৰ AIUDFে কি কয়। আজি আমি সেই সৰ্বসাধাৰণ ৰাইজৰ পক্ষত, সৰ্বসাধাৰণ ৰাইজৰ আশা আৰু সৰ্বসাধাৰণে যিখিনি বিচাৰি আছিলে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ 7টা গাঁও পঞ্চায়তৰ সকলো প্ৰতিনিধিয়ে, সকলো দল, আমাৰ সংগঠনৰ সকলো বিষয়ববীয়াই একমুখে একত্ৰিতভাৱে নিৰ্দলীয় প্ৰাৰ্থী ছাবিকুন নাহাৰক সমৰ্থন আগবঢ়াইছে। আৰু আমি প্ৰাৰ্থিত্ব কিয় দিব নোৱাৰিলোঁ বা আমি আজিৰ তাৰিখত এই যিটো চূড়ান্ত সিদ্ধান্ত লৈছোঁ, ভোটাৰ ৰাইজৰ মতামত সাপেক্ষে আমি কেইবালানি আলোচনা বিলোচনা কৰি আমি আজি একমত হৈ সিদ্ধান্ত লৈছোঁ। আৰু আমি যিজনী প্ৰাৰ্থীক আমি আমাৰ AIUDF দলৰ সমৰ্থন আগবঢ়াইছোঁ, এজন যোগ্য প্ৰাৰ্থী, আইনজ্ঞ, অধিবক্তা, মৰিগাঁও জিলাৰ। গতিকে যিটো দেখা গৈছে, আমি যিজন প্ৰাৰ্থীক আমি সমৰ্থন দিছোঁ, প্ৰাৰ্থীজনী মানে জিকাৰ প্ৰবল সম্ভাৱনা দেখা গৈ আছে। আৰু আমাৰ এনেও মানে কি এই 7টা পঞ্চায়তত আমাৰ ভেটি খুবেই মজবুত। আৰু আজিৰে পৰা আমাৰ যিসকল নেকি দলৰ মুৰব্বী আছে, তেওঁলোকে আজি পণ লৈ ইতিমধ্যে আমি প্ৰেছমেট যোগে আপোনালোকক অৱগত বা সৰ্বসাধাৰণ ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে যোগ্য প্ৰাৰ্থীক আপোনালোকে বিবেক বুট দি জিকাব বুলি সকলো ৰাইজকে আমি অনুৰোধ ৰাখিছোঁ। এই কথাটো আপুনি যিটো প্ৰশ্ন কৰিছে, যিজন নেকি কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁৱেই AIUDF দলৰ পৰা প্ৰাৰ্থিত্ব ল'ব বুলি আমাক বহুত পতিয়ন নিয়াইছিলে। কিন্তু শেষত গৈ তেওঁ মানে কি ধন বল কিবা কৰি তেওঁ কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লোৱাত আমি শেষত গৈ এটা হলঠেকত পৰিছিলোঁ। AIUDF দলক বা AGP BJP তেওঁ ঐক্যমঞ্চত খেলিব বুলি এইটো এটা প্ৰচাৰ হৈছিলে, আপোনালোকৰ নিশ্চয় অৱগত। কিন্তু শেষত গৈ তেখেতে মানে কি এটা মানে কি খুব এটা চক্ৰান্ত কৰি আমাক অলপ হলঠেকত পেলাইছিলে। আৰু সেই হলঠেকত পেলোৱাৰ যিটো নেকি তেওঁৰ এইটো উচিত বিচাৰ এই যিটো নেকি 7 তাৰিখ, আগন্তুক 7 তাৰিখত এইটো ৰাইজে দিব বুলি আমাৰ এটা অধীৰ বিশ্বাস।